ঘৰতো দিছিল কালি ৰাতি অকস্মাতে মানে আমাৰ টুকুক পাঠশালা চৰকাৰী মেডিকেলত নিব লগা হ'ল। তো এয়া পাঠশালাত মানে চৰকাৰী মেডিকেলত আহিছোঁ আমি। তাৰ ঘৰৰ পৰা 9টা বজাত আহিছিলোঁ, এতিয়া 9:30 বাজি গৈছে। ইটা এয়া ড্ৰেছিং কৰি আছে তাৰ খুনখিনি আৰু ড্ৰেছিং কৰি চৰি একদম বিৰাট কষ্ট পাইছে, সি কান্দি আছে। তাৰপিছত আৰু এয়া বেজী আৰু যোনখিনিত খুন হৈছিল তাতেও চাৰিওকাষে বেজী দিছে। তাৰমানে ইমান কষ্ট পাইছে, ইমান কান্দছে। সেইখিনি বাৰু ভিডিঅ' বনা নহ'ল, নৰো মই ধৰি আছোঁ। বাকী আমি ড্ৰাইভাৰ আৰু ভাইটি এটা গৈছে আমাৰ, তাহোঁতে ভৰি ফালে ধৰি আছে। আৰু মেডিকেলৰ পৰা 2জন আছিল। এইখিনি সময় হৈছে যেতিয়া সি বেজি চেজি বহুত কান্দছে, দাদাকেও গৈছে সিয়াৰ লগত। আৰু এইয়াৰ দুটা ভায়েকৰ মানে সি কান্দি আছে দুটা, সি মানে কান্দছে, ই হজম কৰিব পৰা নাই। ডাঙৰ বাবু ই একদম মানে দগৰি কান্দছে, সি কান্দি কান্দি সিয়াক বুজাই আছে তাৰমানে। সেনেহেনকৈ মই আৰু ক'লোঁ, তাৰ বহুত কষ্ট পাইছে সি। পানী খাব না সুধি আছোঁ মানে। সি অলপ সৰুৰ পৰাই বিৰাট দুৰ্বল আৰু অলপতে সি মূৰ ঘূৰাই দিয়ে। যিয়ে নহওক ইমান কষ্ট সি সহ্য কৰিছে যে মোৰ তাকেই বহুত মানে এই হৈছে। মোৰে জীৱ উৰি গৈছিল তাৰমানে। ইয়াৰ শেষত মই ফাৰ্মাচীৰ পৰা ঔষধখিনি ল'ব আহিছোঁ ড্ৰাইভাৰ ভাইটিৰ লগতে। এতিয়া 10টা বাজি গৈছে বাৰু বেজি চেজি লওঁতে, আৰু তাতে অলপ বেজি ৰেষ্ট ল'ব দিলাক। তাৰমানে ঘৰ আহি পাওঁতে আমি 11:30 বাজিছে দিয়ক। যিয়েই নহওক আৰু এয়াই